নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈছোঁ আপোনালোকৰ বাবে এটা নতুন খবৰ, যেটো ক'ব খুজিছোঁ PM কিষাণ আঁচনিক লৈ এটা ভাল খবৰ আহিছে। যিসকল কৃষকে 16 নং কিস্তি লাভ কৰা নাছিলে, এবাৰ যেটো 17 নং কিস্তি লাভ কৰিব ওলাইছে। তো আপুনি 16 নং কিস্তি পোৱা নাই, এবাৰ 17 নং কিস্তি পাবনে নাপায়। তো 16 নং কিস্তিৰ পিছত যেহেতু এবাৰ 17 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ব, তো কেতিয়া লাভ কৰিব আপুনি 17 নং কিস্তি, কোনসকল কৃষকক দিয়া হ'ব 17 নং কিস্তিৰ ধন। তো সবিশেষ জানিবলৈ ভিডিঅ'টো অকল স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, আপুনি যদি 16 নং কিস্তি লাভ কৰিছে তেনেহ'লে আপুনি 17 নং কিস্তি লাভ কৰিব, কিন্তু 17 নং কিস্তি পাবলৈ আপুনি কিছুমান কাম কৰিব লাগিব। তো কি কাম কৰিলে আপুনি লাভ কৰিব 17 নং কিস্তি। আপুনি যদি 17 নং কিস্তি লাভ কৰিব বিচাৰিছে তেনেহ'লে সোনকালে এই কামখিনি কৰক। আৰু কেতিয়া লাভ কৰিব 17 নং কিস্তিৰ ধন, তো সকলো কথা আজি মই এই ভিডিঅ'ত ক'ম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো আপোনালোকক ইয়াত স্ক্ৰীনত দেখুৱাব খুজিছোঁ, যিহেতু NDTV ইণ্ডিয়াত যিহেতু এটা নটিফিকেশ্যন আহিছে, যিহেতু আপডেট এটা দিছে যে 17 নং কিস্তিক লৈ, আৰু 17 নং কিস্তি আপুনি কেনেদৰে লাভ কৰিব, সকলোখিনি কথা আজি মই এই ভিডিঅ'ত ক'ম। তো ইয়াত আপোনালোকক মই প্ৰথমতে দেখুৱাব খুজিছোঁ। তো NDTV যিটো আপোনালোক গুগলত আপুনি সাৰ্চ কৰি দিলে আপুনি পাই যাব। তো NDTV নিউজ যিটো পৰ্টেল আছে, তাত আপোনালোকক এই আপডেটটো দিয়া হৈছে 17 নং কিস্তিক লৈ। তো ইয়াত কি লিখিছে, PM কিষাণ योजना की 17 किस्ती इस दिन हो सकती है जारी, जाने किसानों के खाते में कब आएगा पैसा। তো কেতিয়া আপোনালোকে লাভ কৰিব 17 নং কিস্তিৰ ধন। তো ইয়াত লিখিছে যিহেতু 17 নং কিস্তি কেতিয়া লাভ কৰিব কৃষকসকলে, ঠিক আছে। তো ইয়াত আপোনালোকক কি দিয়া আছে, PM কিষাণ सम्मान निधि 17 इंस्टॉलमेंट डेट 2024। अगर आप PM किसान योजना के लाभार्थी हैं और अगली किस्त का लाभ उठाना चाहते हैं তো आपके लिए EKYC करवाना অনিবাৰ্য है। তো আপোনালোকক কৈছে, যদি আপুনি এজন PM কিষাণ মানে আপুনি এজন যদি খেতিয়ক হয় তেনেহ'লে এই কথাখিনি আপোনালোকে গুৰুত্ব দিয়ক। কিয়নো আপোনালোকক কৈছোঁ যে আপুনি যদি এজন কৃষক হয় তেনেহ'লে আপোনাৰ বাবে এই কামটো বহুতো জৰুৰী। তো আপোনালোক কি কাম কৰিব কৈছে, ইয়াত কৈছে যে अगर आप PM किसान योजना के लाभार्थी হয়, যদি আপুনি কৃষক হয় তেনেহ'লে और अगली किस्त का लाभ, যদি আপুনি 17 নং কিস্তিৰ লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকক কি কৰিব কৈছে, ইয়াত লিখি দিছে। তো आपके लिए EKYC करवाना অনিবাৰ্য है। যদি আপুনি EKYC নকৰে তেনেহ'লে কিন্তু আপুনি PM কিষাণৰ 17 নং লাভ নকৰে। আৰু নেক্সট কি লিখিছে, যেহেতু ইয়াত কৈছে, তো নতুন দিল্লীত যেহেতু ইয়াত আপোনালোকৰ এইটো নিউজত ওলাইছে। তো PM किषाण 17 इंस्टॉलमेंट 2024 PM किषाण योजना के तहत देश के करोड़ों किसानों को अब तक 16 किस्ती का लाभ मिल चुका है। तो যেহেতু কৰোৰ মানে এক কৰোৰতকৈ অধিক লোক কৃষকে যিহেতু লাভ কৰিছে 16 নং কিস্তি। তো আপোনালোকে সকলোৱে জানে যেহেতু 17 নং কিস্তি মানে 16 নং কিস্তি ৰিলিজ কৰি দিয়া হৈছিলে 28 ফেব্ৰুৱাৰীত। তো আপুনি 28 ফেব্ৰুৱাৰীত 16 নং কিস্তি লাভ কৰিছে। যদি আপুনি 16 নং কিস্তি লাভ কৰা নাই তেতিয়াহ'লে কি কৰিব লাগিব, যিহেতু আপোনাক মই আগতে কৈ আছোঁ। তো 17 নং কিস্তি আপুনি লাভ কৰিবলৈ হ'লে তো আপোনালোকে EKYC কৰিব লাগিব। EKYC কৰিলেহে আপুনি লাভ কৰিব। ইয়াত যেহেতু EKYC কৰাৰ কথা কৈছে, আৰু ইয়াত কি লিখিছে, ফেব্रुवरी महीने की 28 तारीख को 16 किस्ती के पैसे किसान के बैंक खाते में भेजे गए थे। যেহেতু 28 ফেব্ৰুৱাৰীত 16 নং কিস্তি দিয়া হৈছিলে। তাৰপিছত ইয়াত কি লিখিছে, ऐसे में वो किसान निधि सम्मान निधि के 17 किस्ती के आने का বেচৰবি से इंतजार कर रहे हैं। এতিয়া কৃষকসকলে যেহেতু 17 নং কিস্তি কেতিয়া লাভ কৰিব তাৰ বাবে যেহেতু অপেক্ষা কৰি আছে। किसान ये जानना चाह रहे हैं कि PM किषाण 17 किस्ती कब जारी की जाएगी। तो কৃষকসকলে যেহেতু এতিয়া জানিব বিচাৰিছে যে কেতিয়া 17 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ব, उससे जुड़ी अहम जानकारी हम आपको देने जा रहे हैं। তো ইয়াত কৈছে যে আপোনালোকে জানিব পাৰিব যে 17 নং কিস্তি কেতিয়া দিয়া হ'ব। তো ইয়াত কি লিখিছে, दरअसल मीडिया रिपोर्ट की माने तो देश के करोड़ों किसानों की मई महीने में अंतिम तक या जून की शुरुआत में बड़ी खुशखबरी मिल सकती है। আপোনালোকে মে মাহত নহয়তো আপোনালোকে জুন মাহৰ মাজত আপোনালোকে যেহেতু মানে সুখবৰটো আহিব আপোনালোকৰ বাবে, যেহেতু সুখবৰ দিব মানে আপোনালোকে 17 নং কিস্তি লাভ কৰিব। তো যেহেতু আপোনালোকক ইয়াত কৈছে, यानी उनका ये इंतजार जल्द ही खत्म होने वाला है। তো এতিয়া যেহেতু আপোনালোকৰ অপেক্ষা, এই অপেক্ষা আপোনালোকৰ যেহেতু মানে শেষ হ'ব গৈ আছে। তাৰপিছত ইয়াত কি লিখিছে, प्रधानमंत्री किसान सम्मान निधि योजना की शुरुआत
26 ফেব্रुৱাৰী 2019 में की गई थी। এই আঁচনিটোৰ যিহেতু আৰম্ভ কৰা হৈছিলে 2019 চনৰ যেহেতु फरवरी माहत 26 फरवरी अपना रिलीज करा होइसिले। इसके तहत केंद्र सरकार की तरफ से देश के योग्य किसानों को सालाना 6,000 रुपये दिए जाते हैं। तो आपलोग जो 6,000 टका बछरी दिया है माने अपनी तीनिटा इन्स्टलमेंट लाभ करे 6,000 टका। हालांकि पीएम किसान सम्मान निधि योजना के जरिए सरकार किसानों को 6,000 रुपये के साथ नहीं बल्कि 2,000 रुपये की 3 समान किस्तों में देती है। जेहेतु आपलोग तीनिटा किस्तित 2,000 को आपलोग एकाउंट जेहेतु ट्रांसफार कर दिया है। पीएम किसान की अगली किस्ती पाने के लिए ई-केवाईसी अनिवार्य है। अगर आपलोगे यदि ई-केवाईसी नकरे तेनेहले आपुनि लाभ नकरे। तो प्रत्येकटो खबरत जेहेतु কৈ আহি আছে যেহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াও এটা আপডেট দিছিলে আপোনালোকক যেটো 31 মাৰ্চৰ ভিতৰত আপোনালোকক ই-কেৱাইসি কৰিব দিয়া হৈছিল। যদি আপুনি ই-কেৱাইসি কৰা নাই তেতিয়াহলে এতিয়া সময় আছে আপোনালোকে CSC চেণ্টাৰত গৈ সেই ই-কেৱাইসিৰ কামখিনি আপুনি কৰি লওক। কিয়নো ই-কেৱাইসি নকৰিলে আপুনি লাভ নকৰে 17 নং কিস্তি। মানে আপুনি কোনো ধৰণৰ কিস্তিয়ে লাভ নকৰে। ঠিক আছে। तो याद कैसे जे ई-केवाईसी अनिवार्य अगर आप पीएम किसान योजना के लाभार्थी हैं और अगली किस्ती को लाभ उठाना चाहते हैं तो आपके लिए ई-केवाईसी करवाना अनिवार्य है। तो आपलोगक याद कैसे जेहेतु आपलोगे ई-केवाईसी करिलेहे आपुनि लाभ करिब 17 नং किस्ती। और आपलोगक मैं कब खुजिसु आपुनि ई-केवाईसी কৰিব পৰা নাই তেনেহলে आपुनि থকা CSC চেণ্টাৰত যোগাযোগ কৰক। তাতে আপোনালোকৰ গলে আপোনাৰ কাম হৈ যাব। কিয়নো আপোনালোকৰ যেটো বেনিফিচিয়াৰি নম্বৰ আছে সেই নম্বৰটো আপুনি লগত লৈ যাব নাপাহৰিব। সেই নম্বৰটো লৈ যাব আপোনালোকে তেখেতসকলক ক'ব যে মোৰ বেনিফিচিয়াৰি ষ্টেটাসটো চেক কৰি দিয়ক। প্ৰথমতে আপুনি আপোনাৰ বেনিফিচিয়াৰি ষ্টেটাসটো চেক কৰি লওক। কিয়নো আপুনি যদি বেনিফিচিয়াৰি ষ্টেটাসটো চেক নকৰে আপুনি গম নাপাব যে আপোনাৰ কি সমস্যা হৈ আছে। तो अपनी प्रथमे अपना बेनिफिशियरी स्टेटासটো চেক কৰক। नाउ योर स्टेटासत गई अपनी पीएम किसान जो पोर्टेल আছে তাত গয়ো আপুনি চাব পাৰিব নাইবা আপুনি CSC চেণ্টাৰত গয়ো চাব পাৰিব। আপুনি যদি বেনিফিशियरी স্টেটাসটো চেক কৰে তেনেহলে আপুনি গম পাব যে আপোনাৰ ই-কেৱাইসি হৈ আছে নে নাই। যদি আপোনাৰ ই-কেৱাইসি নহৈ আছে তেনেহলে আপুনি কৰিব লাগিব। আৰু যদি ই-কেৱাইসি ইয়েস হৈ থাকে বা আধাৰ শেডিং আপোনাৰ লেন্ড শেডিং সকলো যদি আপোনাৰ ঠিকে থাকে তেনেহলে আপুনি লাভ কৰিব এবাৰ যেটো 17 নং কিস্তি। তো বহুতো কৃষকে যেহেতু 17 নং কিস্তি পাবৰ কাৰণে যেটো ইখিনি কাম কৰা নাই তো পাবৰ কাৰণে আপোনালোকে ইখিনি কাম কৰিব লাগিব। যদি নকৰে তেতিয়াহলে আপুনি লাভ নকৰে। কিয়নো পीएम কিষানৰ এইটো বস্তু হৈছে আপোনাৰ ইম্পৰ্টেন্ট। যেটো আপোনাৰ पीएम কিষানৰ কি যেটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোকক কৈ আহি আছে যেটো আপোনালোকক নটিফিকেশনো দিছিলে যে 31 মাৰ্চৰ ভিতৰত আপোনালোকে কৰিবৰ কাৰণে কিন্তু বহুতো কৃষকে যেটো কৰা নাই। যদি আপুনি ইখিনি কাম কৰা নাই আজি আপোনালোকে যাওক। আজি নহলে আপুনি কালি হলেও যাওক কিন্তু আপুনি আপোনাৰ ই-কেৱাইসিটো আপুনি কৰক। ই-কেৱাইসিটো কৰিলেহে আপুনি লাভ কৰিব 17 নং কিস্তিৰ ধন। এবাৰ যেহেতু বহুতো কৃষকে লাভ কৰিব 17 নং কিস্তি আৰু 17 নং কিস্তি যদি আপোনাৰ ই-কেৱাইসি হৈ আছে তেনেহলে আপোনাৰ একাউণ্টত নিশ্চয় সোমাব। আৰু আপোনালোকৰ যিবিলাক পুৰণি কিস্তি আছে বহুতো কৃষকে যেটো কিস্তি পোৱা নাই 16 নং কিস্তি পোৱা নাই বা 15 নং কিস্তি পোৱা নাই বা 14 নং কিস্তি পোৱা নাই। যদি আপুনি আগৰ কিস্তিবিলাক নাপায় তেতিয়াহলে আপুনি পাব কিন্তু আপুনি এটা কিস্তি পাব লাগিব। যদি আপুনি 17 নং কিস্তি লাভ কৰে তেনেহলে সেই পুৰণি কিস্তিবিলাক আপুনি একেলগত লাভ কৰিব পাৰিব। तो गाइज आज আপোনালোকক যিখিনি ইনফৰমেশন দিলো আপোনালোকে নিশ্চয় বুজি পালে। তো আজিৰ ভিডিওটো আপোনালোকক ইখিনে ক'ব লগা আছিল। আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো যেসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।